বিচাৰি থকা একদম মৰমৰ ভাইটি আপোনালোকৰ ধন ওৰফে আমাৰ কেৰেক্টাৰটোৰ নাম হৈছে কল্যাণ অৰিজিনেল নাম আৰু কেৰেক্টাৰ কল্যাণ কোঁৱৰ অৰিজিনেল নাম। তেওঁৰ অলপ অভিনয় বিষয় জানিম আৰু অভিনয়টো কেনেকৈ আহিলে আমাৰ আদৰৰ আছুৰ চিৰিয়েলখনত সেই বিষয়ে অকণমান চমুকৈ কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম কল্যাণ কোঁৱৰ। মোৰ ঘৰ হৈছে চৰাইদেউৰ সাপেখাতি। আদৰ আছুৰ চিৰিয়েলখন ক'বলৈ গ'লে ফুল ফ্লেজেডলি এখন মোৰ প্ৰথমখন ধাৰাবাহিক হয়। ইয়াত সুযোগ মই পাইছিলোঁ, অডিশ্যন হৈছিল। অডিশ্যনৰ থ্ৰুদিয়ে আমাৰ আমাৰ ডিৰেক্টৰ হয় পৱন দাহঁত আৰু লগতে আমাৰ ৰেঙনিৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে দেখি কিবা এটা হয়তো চাগে কেৰেক্টাৰটোৰ লগত কিবা এটা খাপ খালোঁ সেই সময়ত। সেইটো কাৰণে সুযোগকণ পালোঁ আৰু চৰিত্ৰটো কৰি খুবেই ভাল লাগিছে। আপোনালোকে ইমান মৰম দিছে কিছু চৰিত্ৰটোক। চ' সেয়াই তেনেকৈ আহিলোঁ এইখন চিৰিয়েলত। এতিয়া কাম কৰি কেনেকুৱা লাগিছে? কাম কৰি বিৰাট ভাল লাগিছে একচুৱেলি। বহুত ধুনীয়া এটা অভিজ্ঞতা। আমাৰ গোটেই ইউনিটটো খুব ছাপৰ্টিভ, খুব ফ্ৰেণ্ডলি হয় আৰু বিশেষকৈ পৱন দা ডিৰেকশ্যনত বহুতখিনি শিকিব পাৰিছোঁ। লগতে আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ সৌৰভ, সিও বহুত ফ্ৰেণ্ডলি হয়, তাৰ লগত কাম কৰিও বহুত ভাল লাগিছে। অভাৰঅল গোটেই ইউনিটটো অংগশীবাহঁত হওক, সুব্ৰতা হওক, বিশেষকৈ মোৰ মা কেৰেক্টাৰটো অভিনয় কৰা তেওঁৰ পৰা বহুতখিনি শিকিব পাৰিছোঁ। তেওঁ বহুতখিনি কথা মিলাই দিয়ে, বুজাই দিয়ে, এইটো বস্তু এনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে, বহুতখিনি শিকিব পাৰিছোঁ। ভাল লাগিছে যথেষ্ট। এতিয়া জানিব বিচাৰিম, তুমি মানে ধৰা এইটো কমন প্ৰশ্ন, তুমি যি মানে ধৰা চাকৰি বাকৰি কিছুমানে ধৰা চাকৰি লাইনত যায়, কিছুমান তুমি এক্টিংটো কিয় বাছি ল'লা হঠাৎ? হয়, মই একচুৱেলি বিকম কৰিছিলোঁ। জেবিৰ পৰা বিকম কৰাৰ পিছততো জেবি কলেজ, জেবি যোৰহাট কলেজ, যোৰহাটৰ পৰা। চ' তেতিয়া এটা চবৰে থাকে যে কি কৰা যায়, কিন্তু মোৰ একচুৱেলি গ্ৰেজুৱেশ্যন কৰি থকাৰ পৰাই এক্টিং এটা খুব মনত আছিলে যে এক্টিং কৰিব লাগে, কৰিম কেনেকৈ, কি কৰোঁ। কিন্তু তেতিয়া ইউটিউবত শ্বৰ্ট ফিল্ম কৰিছিলোঁ। তেনেকৈ মই একচুৱেলি অভিনয় জীৱনৰ পাতনি মেলা বুলি ক'বলৈ গ'লে কলেজত কিছুমান নাটক চাটক কৰিছিলোঁ। তাৰপিছত ইউটিউবত শ্বৰ্ট ফিল্ম কৰিলোঁ, ইণ্টাৰেষ্টটো আহি গ'ল তেনেকৈ। আৰু ঘৰত ক'লোঁ যে মোক অলপমান সময়ৰ প্ৰয়োজন, যে মই এইটোত অলপ অভিনয়টোত অলপ টাইম দিব বিচাৰোঁ। চ' গুৱাহাটী আহিলোঁ, ইয়াত আহি পিনি এতিয়া কাম কৰি আছোঁ। মানে এনেকৈ হঠাৎ আহিব লগা হ'ল? ধৰা কোনোতো নাটক চাটক গাঁৱততো প্ৰথমতে গাঁৱত নাটক চাটক কৰা নাই, আনুষ্ঠানিক কিবা শিক্ষা লৈছিলা নেকি এক্টিঙত? নাটকৰ তেনেকৈ অভিজ্ঞতা নাই, কিন্তু আনুষ্ঠানিক শিক্ষা বুলি ক'লে হয়, গুৱাহাটীত আহিয়ে মই পোনপ্ৰথমে প্ৰাগ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, যিটো আমাৰ প্ৰাগ নিউজৰ এটা ইনষ্টিটিউট হয়, তাত অভিনয়ৰ মই ডিপ্ল'মা কৰ্চ কৰিলোঁ। আৰু আমাৰ শ্ৰদ্ধাৰ পুলকেশ ছাৰৰ পৰা বহুতখিনি শিকিছোঁ, ছাৰ গুৰু হয়। চ' তেনেকৈ আনুষ্ঠানিক শিক্ষা বুলি ক'বলৈ মই PFTIT শিকিছোঁ। ঠিকে আছে। এতিয়া ধৰা তুমি আদৰ আছুৰ কৰি আছা, এটা জনপ্ৰিয় কেৰেক্টাৰ, ধন বুলি তোমাক সকলোৱে জানে, তোমাৰ অৰিজিনেল নামটো নাজানে তেনেকৈ। এতিয়া অৰিজিনেল নামটো আজি মোৰ ইণ্টাৰভিউৰ জৰিয়তে তুমি কৈ দিলা, এতিয়া গম পাই যাব তেনেকৈ। এতিয়া ধৰা ক'ৰবাত বিয়াতে গৈছা বা ক'ৰবাত কিবা কিবি চাব গৈছা, তাত ধৰা মানুহবিলাকে লগ পালে কেনেকুৱা লাগে তোমাক, যেতিয়া তোমাৰ লগত চেল্ফি এটা ল'ব খোজে তেতিয়া? হয়, মই এইটো বস্তু গুৱাহাটীতো বহুতখিনি পাইছোঁ। কেতিয়াবা এনেকৈ ক'ৰবাত দোকানত ওলাই যদি যাওঁ, দোকানৰ কিছুমান মানুহ, বিশেষকৈ আমাৰ মাহঁতৰ বয়সৰ মানুহবিলাকে খুব চিনি পায় যে ল'ৰাটো তুমি চিৰিয়েল কৰা নেকি ভাইটি, এনেকুৱা ধৰণৰ কুৱেশ্যন। এই বস্তুবিলাক ভাল লাগে, কাৰণ এই বস্তুবিলাক মোৰ লগত আগতে হোৱা নাই, নতুনকৈ হ'বলৈ লৈছে। এটা সুকীয়া অনুভূতি হয়। ঘৰত গ'লেও গাঁৱৰ মানুহখিনিয়ে বৰ ধুনীয়াকৈ কয়, মোৰ খবৰ সোধাতকৈ মোৰ কেৰেক্টাৰটো খবৰ সোধে যে এতিয়া কি হ'ব তোৰ লগত, এনেকুৱা ধৰণৰ এটা মানে ধুনীয়া। যেনেকুৱা ঠিক তেনেকৈ ধৰা এতিয়া তোমাৰ অৰিজিনেল যিটো ধৰা জন্ম দিয়া মা দেউতা, ঠিক তেনে মানে তাতকৈ যেতিয়া তুমি এক্টিঙত য'ত চিৰিয়েলখন কৰি আছা, জলিবা হওক বা দীপ্তদা হওক, তাহাঁতৰ খবৰ বেছিকৈ কৰে ন? হয়, মানে সেই চিৰিয়েলখনত কি হ'ব, মানে চিৰিয়েলখন চালে মানুহখিনি সোমাই থাকে ন, যে চিৰিয়েলখন কি হ'ব। মোক যেতিয়া ওচৰত পাই যায় ঘৰৰ ওচৰৰ মানুহবোৰে, তেতিয়া মোকে সোধে যে মই চাই থাকিব চিৰিয়েলখন, আপোনালোকেও চাই থাকিব চিৰিয়েলখন। সেইটোৱে। এতিয়া এইখনটো তোমাৰ ফাৰ্ষ্ট চিৰিয়েল, ইয়াৰ পাছত বেলেগ কিবা প্লেনিং কৰিছানে? চ' প্লেন তেনেকৈ মোৰতো নাই। এতিয়া বৰ্তমানটোৰ লগতে কাম শিকিহে আছোঁ, এতিয়া শিকি গৈ আছোঁ। তেনেকৈ কিছুমান চিনেমাৰ কিছুমান কামো দুই এটাকৈ কৰিছোঁ, এক্সপিৰিয়েঞ্চ কিছুমান। ভাইমণ্ডাৰ আপকামিং আহি আছে, আমাৰ মুনীন বৰুৱা ছাৰৰ বায়'পিক, তাতে এটা এক্সপিৰিয়েঞ্চ এটা কৰিছোঁ, কাম তেনেকৈ কৰি আছোঁ। ঠিকে আছে, তেনেকৈ অলপ চলপকৈ কৰি থাকিলেতো মানে আপোনালোকে আশীৰ্বাদ কৰি যাব, অনাগত দিনত বহুত কাম কৰিবলগীয়া আছে। সেইটো এতিয়া জানিব বিচাৰিম তোমাৰ পৰা, ধৰা এইটো কি কয়, তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত আছে মা, দেউতা আৰু দাদা, বৌ আৰু খুৰাহঁত আছে। যাত্ৰা বুলি ক'ব লাগিব, আৰম্ভ কৰিছা মাত্ৰ। ইয়াৰ মানে ঘৰৰ মা দেউতাৰ ছাপোৰ্ট কেনেকুৱা? মা দেউতাৰ ছাপোৰ্ট এতিয়া বিৰাট ধুনীয়া। প্ৰথম যেতিয়া তুমি আহিব ইনিচিয়েলটো বস্তুটো আমাৰ কি হৈছে, অসমত
অভিনয় যিটো আমাৰ ইণ্ডাষ্ট্ৰিটো হোৱাগৈ নাই আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি বহুত হ'বলৈ বাকী আছে কিন্তু সেয়াই ঘৰ মানুহে চৰকাৰী চাকৰি বা চাকৰি সেই বস্তুটোৱেই প্ৰথম বিচাৰে কিন্তু ইণ্টাৰেষ্ট এটা আছিলে মাহঁতেও গম পায় তো এতিয়া যিহেতু কাম কৰি আছো কয় নোপোৱা নহয় যে তোৰ চাকৰি নকৰো নেকি কিবা কি কিন্তু অলপমান বিশ্বাস ৰাখিছে কাম কৰি আছো যেতিয়াও মাহঁতেও ভাল পাইছে ছাপোৰ্টটো দেউতাৰ ফালৰ পৰা প্ৰথম নাছিলে এতিয়াও আহিছে দেউতাৰ ফালৰ পৰা চ' সেয়াই বিৰাট ধুনীয়া